এটা সৰু ঘটনা কিন্তু ডাঙৰ শিক্ষা। আজিৰ দিনটো সাধাৰণ দিনে আছিল। ৰাস্তাত মানুহ, গাড়ীৰ শব্দ আৰু নিজৰ চিন্তাত ডুবি থকা মই। হঠাৎ এটা সৰু ল'ৰা দেখিলোঁ ৰাস্তাৰ কাষত থিয় হৈ হাঁহি হাঁহি বেলুন বিক্ৰী কৰি আছে। মই সুধিলোঁ, দিনটো কেনে গৈ আছে? সি ক'লে, ভালদৰেই দাদা, আজিকে এই এটা বেলুন বিক্ৰী বেছি হৈছে। সেই এটা কথাই মোক ভাবিবলৈ বাধ্য কৰিলে। যি মানুহৰ হাতত অলপ আছে সিও ধনী হ'ব পাৰে, যাৰ হাতত বহুত আছে সিও সুখী হ'ব পাৰে। শিক্ষা এটাই, সুখ টকা, গাড়ী বা ফোনত নাই, সুখ আছে মনৰ ভিতৰত। যদি এই সৰু গল্পটো মন চুই গ'ল, লাইক কৰক আৰু শ্বেয়াৰ কৰক, আৰু হ'ব লগা সৰু সৰু গল্পৰ বাবে ফ'ল' কৰিব নাপাহৰিব।